বাক্সাৰ গড়েশ্বৰত NDFBৰ ৰঞ্জন দৈমাৰীৰ অধিবক্তা মানস শৰণীয়া গড়েশ্বৰত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে ৰঞ্জন দৈমাৰীৰ বহুতো কথা কি ক'লে শুনো আহক অধিবক্তাগৰাকীৰ মুখেৰে। নহয়, কথাটো এনেকুৱা যে গোটেই যিটো যোৱা বছৰৰ অৰ্থাৎ 2020ৰ যিখন 27 জানুৱাৰীত দিল্লীত চুক্তি হ'ল, মানে অসম চৰকাৰৰ মধ্যস্থতাত আৰু BTCৰ প্ৰশাসনৰ মধ্যস্থতাত, আৰু সেই চুক্তিখনৰ হোৱাৰ আগত এটা চৰকাৰৰ ফালৰ পৰা মোক নিৰ্দেশ দিছিল যে আপুনি ৰঞ্জন দৈমাৰীৰ বেল ফাইল কৰিব লাগে। আমাৰ 27 তাৰিখে চুক্তি হ'ব, 26 জানুৱাৰীত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ডিক্লেয়াৰ দিব যে বড়োসকলে এখন পিছ চুক্তি হ'ব আৰু কোনো ধৰণৰ এনেকুৱা ধৰণৰ সমস্যা নাথাকিব, উগ্ৰপন্থীয়ে কওক, সন্ত্ৰাসবাদীয়ে কওক। তে এইমতে ৰঞ্জন দৈমাৰীক 25 জানুৱাৰীৰ দিনা জেলৰ পৰা, অৰ্থাৎ 24 তাৰিখে অৰ্ডাৰ হ'ল, 25 তাৰিখে ৰঞ্জন দৈমাৰীক সন্ধিয়াৰ ফ্লাইটত দিল্লীলৈকে লৈ যোৱা হৈছিল আৰু পৰৱৰ্তী সময়ত দিল্লীত চুক্তিখন হৈছিল। সেই জানুৱাৰী মাহৰে 30 তাৰিখে, যদি মোৰ ডেটটো ভুল হ'বও পাৰে, কোকৰাঝাৰত এখন বিশাল জনসমাৱেশ হৈছিল। তাত এই চুক্তিকাৰীসকলক ৰাইজে সম্বৰ্ধনা জনাইছিল। ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰীও আহিছিল, অসমৰ মুখ্যমন্ত্ৰী উপস্থিত আছিল, BTC প্ৰশাসনৰ আছিল, এপছৰ ফালৰ পৰা আজিৰ যিজন আমাৰ BTCৰ চিফ তেওঁ আছিল। আৰু এইটো বুজা যায় যে ৰঞ্জন দৈমাৰীৰ কাৰণে অসমত বড়ো সমস্যাৰ যিটো সমস্যা বুলি ভবা হৈছিল, সেইটোৰ এটা শান্তি প্ৰক্ৰিয়াত আহি এটা সমাধানৰ হোৱা বুলি আমি আশা কৰিছিলোঁ বা আশা কৰিছোঁ। কিন্তু আজিৰ প্ৰেক্ষাপটত আমি এইটো যদি চাওঁ, যে এই শান্তিটো যদিও কাগজে পত্ৰই হৈছে, আচলতে তাৰ ৰূপায়ণটো হোৱা নাই। আৰু ৰূপায়ণটো নোহোৱা কাৰণে গতিকে আমি শান্তি প্ৰক্ৰিয়াৰ পৰিসমাপ্তি হোৱা বুলি আমি ভাবিব নোৱাৰোঁ। এতিয়া কথাটো হৈছে যে ৰঞ্জন দৈমাৰী গুৱাহাটীৰ যিটো চিৰিয়েল ব্ৰহ্মৰাজ, গুৱাহাটী কোকৰাঝাৰ বঙাইগাঁও বৰপেটা ৰোড, এই বঙাইগাঁৱত তেওঁ অভিযুক্ত, সেই হিচাপে বিচাৰ প্ৰক্ৰিয়াত তেওঁ দোষী সাব্যস্ত পাই মহামান্য আদালতে তেওঁক কাৰাবাস খাটিবৰ কাৰণে, যাৱজ্জীৱন কাৰাবাস খাটিবৰ কাৰণে নিৰ্দেশ দিছে। আৰু এতিয়া যদি আমি চাওঁ, ৰঞ্জন দৈমাৰীয়ে যিবোৰ অপৰাধ কৰিছিল, সেই অপৰাধবোৰ ব্যক্তিগত শত্ৰুতা বা তেনেকুৱা ধৰণৰ নহয়। আৰু এটা এই জাতি হত্যাৰ কাৰণে কৰা, তেওঁৰ কাৰণে কৰা সংগ্ৰামত কিছু আইনৰ পৰিপন্থীটো হৈয়ে বা আইন ভায়লেশ্যন হৈছে বা আইন উলংঘা কৰিছে। কিন্তু আমি সেইটো দৃষ্টিকোণৰ পৰা নাচাই, আজি যিটো BTCত বা অসমৰ জনজাতীয় এলেকাবিলাকত, বিশেষকৈ বড়ো অধ্যুষিত অঞ্চলত আজি যিটো পৰিৱেশ হৈছে, যে ৰঞ্জন দৈমাৰী ৰাইজে বিচাৰে, তেওঁৰ নেতৃত্বত শান্তি চুক্তি হৈছে, আৰু শান্তি চুক্তি কৰা মানুহজনে আজিও কাৰাবাসত বন্দী হৈ আছে বা কাৰাবাস খাটি আছে। গতিকে সেইকাৰণে ৰাইজৰ দাবীটো নিতান্তই গ্ৰহণযোগ্য বা তেওঁলোকৰ দাবীটোত যুক্তিযুক্ততা আছে। আৰু ৰিচেণ্টলি যিজন আমাৰ বিনোদ মুছাহাৰী বাথা, তেওঁ NDFBৰ পৰৱৰ্তী সময়ত জংঘলত গুচি গৈছিল, নামটো NDFBয়ে হয়তো নেশ্যনেল কৰি লৈছিল, গতিকে NBLF, আৰু তেওঁ এতিয়া মূলসুঁতিলৈ আহিছে। আৰু তেওঁ এইটো ক্লেইম কৰিছে যে আমি মই যোৱাৰ কাৰণটো আছিল যে ৰঞ্জন দৈমাৰীক কেতিয়াও ক্ষমা কৰা নহ'ল, আৰু গতিকে তেওঁ এতিয়া আহিছে, তেওঁ কৈছে যে ৰঞ্জন দৈমাৰীয়ে মুকলি আকাশৰ তললৈকে আহিব লাগে। এতিয়া মই আইনৰ কথাটো ক'ব লাগিলে এনেকুৱা, যিহেতু মানুহজন এটা কেছত দোষী সাব্যস্ত ব্যক্তি, গতিকে অন্য ধৰণৰকৈ এমনেষ্টিটো দিয়াটো অলপ অসুবিধা। কিন্তু ভাৰত চৰকাৰে বা অসম চৰকাৰে এইটো কৰিব পাৰে যে ৰঞ্জন দৈমাৰী গুৱাহাটী উচ্চ ন্যায়ালয়ত যিটো বেল, মানে তেওঁৰ যিটো এপিল পেণ্ডিং আছে, তাত আমি বেল পিটিশ্যন ফাইল কৰিব পাৰোঁ। আৰু যদি বেল পিটিশ্যনত যদি গভমেণ্টৰ ফালৰ পৰা, চৰকাৰৰ ফালৰ পৰা যদি কোনো ধৰণৰ অবজেকশ্যন নকৰে, তেতিয়াহ'লে তেওঁ বেলটো কোৰ্টে নিশ্চয় দান কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু তেওঁ বেলটো গ্ৰাণ্ট হ'লে তেওঁ মুকলি আকাশৰ তললৈকে আহিব পাৰিব। গতিকে যিহেতু এইটো পলিটিকেল ইছ্যু,
আৰু গভৰ্ণমেণ্টো এই সম্পৰ্কে সুকীয়াকৈ ডিচিশ্যন লৈ পেলাই বাকী পাৰ্টটো এনে দেখাত নোৱাৰে, কিন্তু গভৰ্ণমেণ্টে যদি ডিচিশ্যন লয় যে ৰঞ্জন দৈমাৰীৰ মুকলি আকাশৰ তলত আহিল বা তেওঁক এৰি দিলে আজি যিটো BTCৰ শান্তিৰ যিটো স্থিতাৱস্থা সেইটো কণ্টিনিউ হ'ব বুলি যদি আশা কৰা যায় বা হ'ব বুলি আমি ভাবোঁ, তেতিয়া ৰঞ্জন দৈমাৰী জেলৰ পৰা মুক্তি পোৱাটো সকলোৰে কাম্য। আৰু এই ক্ষেত্ৰত চৰকাৰে তেওঁক ৰেহাই দিয়াৰ কাৰণে বিহিত ব্যৱস্থা ল'ব পাৰে। কিন্তু ৰঞ্জন দৈমাৰীক ৰেহাই মানে যেহেতু তেওঁ এজন জেলত থকা ব্যক্তি, তেওঁ দোষী সাব্যস্ত হোৱা ব্যক্তি, ইন জেনেৰেলি ঘৰৰ মানুহক জনাব লাগে বুলি কথা নাই, কিন্তু দৈমাৰীক জনাবলৈ দিব লাগিছিল। সেইটো আল্টিমেটলি নজনোৱাৰ নিচিনা হৈছে। যেহেতু তেওঁ আছে, তেওঁক যদি ইনফৰমেশ্যন দিয়া হ'লহেঁতেন যে তেওঁক ক'ত লৈ গৈছে বা তেওঁ কিবা যদি জনাব খোজে জনাব পাৰে। গতিকে জেলৰ পৰা জনাব লাগে বুলি কথা নাই, কিন্তু ৰঞ্জন দৈমাৰীক তেওঁ কাৰোবাক এই সম্পৰ্কে জনাবৰ কাৰণে তেওঁক যিখিনি স্বাধীনতা সেইখিনি দিব লাগিছে। নহয়, এতিয়ালৈকে ওলোৱা নাই। যিটো চুক্তিত, যিটো 27 জানুৱাৰী যিখন চুক্তি, তাত এটা দফা আছে যিবিলাক হাইনেছ ক্ৰাইম নহয় সেইবোৰ উঠাই লোৱা হ'ব পৰ্যায়ক্ৰমে। আৰু ৰঞ্জন দৈমাৰীৰ বাকী কেছবোৰ এইটোৰ বাহিৰে টোটেল 12টা কেছ আছে। 12টা কেছৰ 3টা কেছত তেওঁ খালাচ পাইছে তাদাকাৰৰ। গতিকে 9টা কেছ আছে। এই 9টা কেছত গোটেইটোৰ জামিনত আছে। আৰু এইবোৰ যি 9টা কেছ আছে সেইকেইটা কেছত ৰঞ্জন দৈমাৰীৰ মই এজ এ লয়াৰ কোৱা নাই, তোৰ আমি ডকুমেণ্ট আপোনালোকে চালেও গম পাব। এই সম্পৰ্কে ৰঞ্জন দৈমাৰীক সন্দেহত, অৰ্থাৎ বিং এ লিডাৰ অফ দ্য NDFB ছাছপেক্ট কৰি পেলাই তেওঁক মানে এই কেছবিলাকত তোৰ মানে আসামী হিচাপে সজোৱা হৈছে। গতিকে মই ভাবোঁ এই বাকী কেছবোৰ ৰঞ্জন দৈমাৰীৰ চৰকাৰে যদি এই উঠোৱাৰ কথাটো কৈছে, এইবোৰ গোটেইবোৰ উদ্ধ হৈ যাব। আৰু এই কেছটোত যদি চৰকাৰে বেলত আহিবলৈ যদি সুবিধা দিয়ে, নতুবা চৰকাৰে যদি গোটেই ৰিমেইনিং পাৰ্টটোক সমাধান কৰে, তেওঁক স্পেচিয়েল ডিচিশ্যন লৈ পেলাই, এছেম্বলি স্পেচিয়েল ডিচিশ্যন লৈ বা স্পেচিয়েল হেৰি কৰি নৰ্মেলি 14 বছৰ কাৰাবাস নখটালৈকে সমাধান কৰিব নোৱাৰে আইনত। সুপ্ৰিম কোৰ্টেও কৈছে, আইনতো কৈছে। কিন্তু তথাপি স্পেচিয়েল যদি চৰকাৰে ডিচিশ্যন লয়, কেবিনেটত ডিচিশ্যন লয়, যদি এইটোৱে এছেম্বলিত এপ্ৰুভ কৰাই লয়, তেতিয়াহ'লে তেওঁ ওলাই নাহিব বা নহাৰ কোনো মানে হেৰি নাই, মানে অহাৰ সম্ভাৱনাটোৱে বেছি। ব্যুৰো ৰিপৰ্ট, নিউজ নেষ্ট। Emax Beauty Academy, #1 institute in India. 4,000 plus branches in entire India. ISO certified organizations. Government of India, Ministry of HRD affiliated. Specially for financial weak and rural area students. 100% job guarantee for government and private companies at very low cost. Timings depends on students. High qualified professional trainer. Food and accommodation available. Training will be on saloon or professional saloon. For details, please call 98540-52622 or visit Emax Beauty Academy, KD Guest House, 1st floor, opposite HDFC Bank, Hatigao Main Road.